আমি গৈ আছোঁ কেপ্টেইন গোহাঁই মৈদামলৈ আৰু কিছু দূৰ গ'লেই আমি এই কেপ্টেইন গোহাঁই যি মৈদাম সেই কেপ্টেইন গোহাঁই মৈদামত আমি উপস্থিত হ'মগৈ। মোৰ লগত আছে এই বিয়াকটা অঞ্চলৰে প্ৰতিম গগৈ। আমি আৰু কিছু দূৰ গ'লেই আমি কেপ্টেইন গোহাঁই যিটো মৈদাম সেই মৈদামত উপস্থিত হৈ অসমৰ ৰাইজক ইয়াৰ বিষয়ে অৱগত কৰিম। কেপ্টেইন গোহাঁই মৈদাম, এই মৈদাম পিয়াকটাত অৱস্থিত। চন্দ্ৰকান্ত বুঢ়াগোহাঁই বুৰঞ্জীত কেপ্টেইন গোহাঁই নামেৰে বিখ্যাত। মোৱামাৰীসকলক দমন কৰি ঘূৰি যোৱাৰ বিচক্ষণ ৰাজনীতিক মহামন্ত্ৰী পুৰ্ণানন্দ বুঢ়াগোহাঁয়ে দেশৰ সুৰক্ষাৰ স্বাৰ্থত গঠন কৰা ফৌজৰ কেপ্টেইন আছিল চন্দ্ৰকান্ত বুঢ়াগোহাঁই। এই গোহাঁইৰ মৃত্যু হৈছিল 1806 চনত আৰু তেখেতৰ সমাধিস্থ কৰা হৈছিল ঠাইডোখৰ হ'ল কেপ্টেইন গোহাঁই মৈদাম হিচাপে। মই বৰ্তমান উপস্থিত আছোঁহি পিয়াকটাৰ এই কেপ্টেইন গোহাঁই মৈদামৰ ওচৰত। মই সেই অঞ্চলৰে এজন শিক্ষিত যুৱক প্ৰীতমজ্যোতি গগৈক লগ পাইছোঁ। মই তেওঁৰ মুখেৰে এই কেপ্টেইন গোহাঁইৰ যিটো মৈদাম সেই মৈদামৰ বিষয়ে কিছু কথা অৱগত কৰিম, ৰাইজলৈ লৈ যাম। প্ৰীতম, কোৱাচোন এই মৈদামৰ বিষয়ে কিছু কথা কোৱাচোন ৰাইজক। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিম গগৈ। পোনপ্ৰথমে মই আপোনাক অৰূপজ্যোতি হাজৰিকাদেৱক আমাৰ এই অঞ্চললৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। এই যি কেপ্টেইন গোহাঁই মৈদাম, এই মৈদাম কেপ্টেইন গোহাঁইৰ আচল নামটো হৈছে চন্দ্ৰকান্ত বুঢ়াগোহাঁই। চন্দ্ৰকান্ত বুঢ়াগোহাঁই প্ৰায় 1780 খ্ৰীষ্টাব্দত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল, সেই সময়ৰ স্বৰ্গত গৌৰীনাথ সিংহই চন্দ্ৰকান্ত সিংহৰ নেতৃত্বত আহোমৰ এক সবল আৰু শক্তিশালী পাইকসকলক গোটাই এক বৃহৎ ফৌজ গঠন কৰিছিল। সেই ফৌজৰ যি নেতৃত্ব দিছিল তেওঁ আছিল কেপ্টেইন গোহাঁই, আৰু তেওঁৰ স্মৃতিতে এই কেপ্টেইন গোহাঁই মৈদামটি ইয়াতে মৈদাম দিছিলে। কোৱাচোন এই মৈদামটোলৈ মেইন যিটো এটি ৰোড, মেইন এটি ৰোডৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ হয় আৰু কিমান কিলোমিটাৰ হয় ইয়ালৈ? হয়, এটি ৰোডৰ পৰা এই মৈদামলৈ প্ৰায় 3 কিলোমিটাৰমান হ'ব। এই মৈদামটো পিয়াকটা গোহাঁই গাঁৱত অৱস্থিত। হয়, আৰু লগতে এইটো যদি পৰ্যটন ক্ষেত্ৰলৈ আগবাঢ়ি যায়, এই পৰ্যটন ক্ষেত্ৰলৈ আগবাঢ়ি গ'লে নিশ্চয় এই অঞ্চলৰ যুৱকসকল উপকৃত হ'ব আৰু অঞ্চলটো উপকৃত হ'ব। এই বিষয়ে কি ক'বা, অসমৰ ৰাইজক কি ক'বা? যিহেতু তোমাৰ পৰ্যটনথলীলৈ যোৱাটো বিচৰা নে নিবিচৰা? বিচাৰোঁ, এইখন গাঁৱৰে এজন যুৱক হিচাপে মই মুঠে আনন্দিত হ'ম এই কাৰ্যত। কেপ্টেইন গোহাঁই বহুত ঐতিহ্য আছে আমাৰ এই অঞ্চলত। হয়, যিহেতু আমি নিজেও দেখিছোঁ, আমি পোনে পোনে ৰাইজক দেখাইছোঁ এটা সুন্দৰ দৃশ্য, আৰু বিশেষকৈ মৈদাম বুলি ক'লে আমি আচলতে ভয় খাবলগীয়া কোনো কথা নাথাকে। এটা সুন্দৰ দৃশ্য, এটা সুন্দৰ অৱয়ব ইয়াত আছে, আৰু এই অঞ্চলৰ যদি এইটো আমি বিশেষকৈ পৰ্যটন ক্ষেত্ৰ হিচাপে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, ইয়ালৈ বহু দেশী বিদেশী পৰ্যটক আহিব। লগতে এই অঞ্চলৰ বিষয়ে গৱেষণা কৰিব পৰা বহুতো বস্তুৱে আছে। কেপ্টেইন গোহাঁইৰ যিটো মৈদাম, সেই মৈদামক লৈ পেলাই গৱেষণা কৰিব পৰা বহুত থল আছে। তাৰপৰা তুমি যে কৈছিলা যিটো পদুম পুখুৰীৰ বিষয়ে ক'ত আছে? পদুম পুখুৰীটো এই ৰাস্তাটোৰ পৰা অলপ আগলৈ গৈ পিনে সেই পদুম পুখুৰী সেইডোখৰতে ইয়াতে এই ওচৰতে অৱস্থিত। গতিকে যদি এইডোখৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঠন কৰে, সেই জেগাডোখৰো ৰাইজ যাব পাৰিব। আৰু যিহেতু আমি অসমৰ ৰাইজক আমি দেখাইছোঁ এই মৈদামৰ কিছু দৃশ্যাংশ। আচলতে এইটো কাৰণেই কৈছোঁ, এই অঞ্চলবিলাক যেতিয়া পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব, তেতিয়া বহুত ল'ৰা ছোৱালী সংস্থাপন হোৱাৰ লগতে এই বস্তুবিলাক কি হ'ব, ঠাইবিলাক উন্নতি হ'ব, ল'ৰাবিলাক সংস্থাপিত হ'ব, আৰু সকলো ৰাইজ ইয়াত বিনা দ্বিধাই আহিব পাৰে। ইয়াত কোনো বেলেগ কথা নাই। এটা সুন্দৰ দৃশ্য, ইয়াত ভৱিষ্যতে বহুত গৱেষণা থল আছে। গতিকে এইখিনি আমি ৰাইজক অৱগত কৰিছোঁ, যাতে অন্ত দিনত আমি এই কেপ্টেইন গোহাঁইৰ
যিটো মৈদাম সেই মৈদামৰ ওচৰে পাছৰে যাতে পৰ্যটনস্থলী হিচাপে গঢ়ে আমি ইয়াৰে কামনা কৰিছোঁ ধন্যবাদ এই কেপ্টেইন গোহাঁইৰ কাষতে মৈদামৰ কাষতে আৰু এটা মৈদাম সদৃশ আমি এটা দেখিছোঁ সেই মৈদামটো তুমি কি বুলি ক'ব বা সেইটো হয় এই মৈদামটো হৈছে কাপ্তান গোহাঁইৰ পত্নী শ্ৰী পদ্মাৱতী বুঢ়াগোহাঁইৰ সেই মৈদাম হয় মানে সেই কাষতে থকা সেই যিটো মানে সেই যিটো মৈদাম আছে সেইটো তেখেতৰ মানে পৰিবাৰৰ মৈদাম